নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব লৈছোঁ স্বচ্ছ ভাৰত মিছন আণ্ডাৰত যিটো আপোনালোকৰ টয়লেটৰ অনলাইন হৈ আছিলে, লেট্ৰিনৰ কাৰণে অনলাইন আবেদন হৈ আছিলে। সেই আবেদনৰ 2023 চনৰ পৰা চলি আছে আৰু মাজত বন্ধ হৈ আছিলে, এতিয়া খুলি দিছে। আপোনালোকে ইতিমধ্যে যদি এতিয়ালৈকে কৰা নাই, আপোনালোকে এতিয়া অনলাইন আবেদন কৰি লওক। অনলাইন কৰাৰ গোটেই প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। আপোনালোক কেনেকৈ আবেদন কৰিব লাগিব, মোবাইলৰ জৰিয়তে কৰিব পাৰিব, ঘৰতে বহি কেনেকৈ কৰিব আপোনালোক গোটেই সবিশেষ মই জনাই দিম। চাওক, আপোনালোকে কি কৰিব, প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰ যাব, তাত SBM বুলি ক্লিক কৰিব। SBM বুলি চাৰ্চ কৰি আপোনালোকে চাৰ্চ কৰাৰ পাছত তললৈ স্ক্ৰল ডাউন কৰিব। প্ৰথম যিটো আছে এইটো লগইনত ক্লিক কৰি ল'ব। লগইনত ক্লিক কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। আপোনালোকৰ যদি মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে প্ৰথম, তেনেহ'লে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন যাব লাগিব। গৈ মেলি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। যিহেতু মই আপোনালোকক ডাইৰেক্ট অনলাইন কৰাটো দেখাম, গতিকে চিটিজেন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে নিজে কৰিব পাৰিব। তাত গৈ OTP এটা দি আপোনালোকে নিজে তাত কৰি ল'ব। কৰাৰ পাছত আকৌ লগইনত আহিব। লগইনত আহি আপোনালোকে মোবাইল নম্বৰটো ইয়াত দিব, OTP ক্লিক কৰিব, গেট OTP আহিব। OTPটো আপোনালোকে এণ্টাৰ OTP ছাবমিট কৰিব। কৰাৰ পাছত ইয়াত কেপচা দি আপোনালোকে চাইন ইন কৰিব। মই কৰি আছোঁ চাইন ইন, আপোনালোকে চাইন ইন কৰি ল'ব। চাইন ইন কৰাৰ লগে লগে চাব এনেকৈ আপোনালোকৰ পেজটো অ'পেন হ'ব। পেজ অ'পেন হোৱাৰ পাছত আপোনালোকে কি কৰিব, এই 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত নিউ এপ্লিকেশ্যন বুলি আছে, তাত ক্লিক কৰিব। নিউ এপ্লিকেশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ পেজটো অ'পেন হ'ব। ইয়াত গোটেই ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে কেনেকৈ কৰিব লাগিব। ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব, যেনেকৈ মই দেখাই আছোঁ। মই যিহেতু ধেমাজি, গতিকে ধেমাজি চিলেক্ট কৰি লৈছোঁ। আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ হ'ব সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত আপোনালোকৰ ব্লক যিটো আছে ব্লক চিলেক্ট কৰি ল'ব। মই ব্লক চিলেক্ট কৰি লৈছোঁ। তলৰ স্ক্ৰল ডাউন কৰিব, পঞ্চায়ত যিটো আছে পঞ্চায়তটো চিলেক্ট কৰি ল'ব। মই পঞ্চায়তটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত ভিলেজ যিটো আছে আপোনালোকৰ ৰেভিনিউ ভিলেজ যিটো আছে, সেই ৰেভিনিউ ভিলেজটো ইয়াত আহি পৰিব। ৰেভিনিউ ভিলেজ চিলেক্ট কৰিব। তাৰপিছত ৰেভিনিউ ভিলেজ চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত তলত যিটো আছে সেইটো আপোনালোকৰ ওচৰৰ যিটো ৰেভিনিউ ভিলেজ আছে সেইটো চাব, এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেইমতে আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নাম দি দিব। ইয়াত আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেইমতে আধাৰ কাৰ্ডৰ নাম দিব আৰু তললৈ আধাৰ কাৰ্ড নম্বৰটো দিব। দিয়াৰ পাছত আপোনালোকে এই বক্সত ক্লিক কৰি ভেৰিফাই আধাৰ কাৰ্ড কৰিব। আধাৰ কাৰ্ড ভেৰিফাই হোৱাৰ পাছত ইয়াত ছাকচেছফুলি ভেৰিফাইড বুলি দেখাব। সেইটো হোৱাৰ পাছত তললৈ আপোনালোকৰ ফাদাৰ নেম या হাজবেণ্ড নেম দিব। আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল ফিমেল। তাৰপৰা কেটেগৰী আপোনালোকে APL নে BPL হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত যদি BPL কাৰ্ড আছে তেনেহ'লে BPL বুলি কৰিব। তাৰপিছত আপোনালোকে চাব কেটেগৰী যিটো আছে তাত আপোনালোকে ST OBC কি হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত কাৰ্ড টাইপ, এইটো আধাৰ কাৰ্ডৰ যিটো আছে কাৰ্ডৰ আপোনালোকে যি নম্বৰ হয় ইয়াত আপোনালোকে এইটো চিলেক্ট নকৰিলেও হ'ব। মোবাইল নম্বৰটো আপোনালোকে দি দিব, মেণ্ডেটৰী। এইটো মেণ্ডেটৰী নহয় কিন্তু হ'লেও আপোনালোকে দি দিব। আৰু এড্ৰেছটো মেণ্ডেটৰী। এড্ৰেছটো কি হয়, এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি এতিয়া আহিছে আৰু এটা কথা, ইয়াত চাওক, ইয়াত যিটো IFSC কোড বা যিটো বেংক ডিটেইলছ, এই বেংক ডিটেইলছত আপোনালোকে IFSC ইয়াত কোড লিখিব। IFSC কোড লিখাৰ পাছত আপোনালোকে কি কৰিব লাগিব, নাও ইয়ৰ IFSC কৰি আপোনালোকে ক্লিক কৰাৰ লগে লগে গোটেইখিনি আপোনালোকৰ ইয়াত বেংকৰ নাম, ব্ৰাঞ্চ নেম গোটেইখিনি ওলাই পৰিব। আৰু আপোনালোকৰ বেংকৰ আপোনাৰ যদি বেংক হয়, বেংকৰ লগত মিলাই চাব যে আপোনালোকৰ সঠিক হয়নে নহয়। যদি সঠিক হৈছে তেতিয়াহে আপোনালোকৰ তলত একাউণ্ট নম্বৰ দিব। একাউণ্ট নম্বৰ দি ইয়াত একাউণ্ট নম্বৰ দিব। তাৰপিছত কনফাৰ্ম একাউণ্ট কৰি আপোনালোকে ইয়াত চাওক, এটা স্কেন ফাৰ্ষ্ট পেজ ফৰ পাছবুকৰ প্ৰথম পেজ যিটো আছে য'ত একাউণ্ট নম্বৰ লিখা আছে, সেই কপিখন আপোনালোকে স্কেনিং কৰি আপোনালোকে ইয়াত 200 KBৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। কৰি আপোনালোকে এই এপ্লাই যিটো আছে এপ্লাই বক্সত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছাকচেছফুলি কিন্তু আপোনালোকৰ ছাকচেছফুলি ছাবমিট বুলি দেখাব। আৰু এপ্লিকেশ্যন নম্বৰ আপোনালোকে দেখাই দিব। আৰু এপ্লিকেশ্যন নম্বৰটো চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰি ভিউ এপ্লিকেশ্যন যিটো আছে সেই ভিউ এপ্লিকেশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ ইয়াত এপ্লিকেশ্যন নম্বৰটো ইয়াত আহি পৰিছে। চাওক, মই যিমানখিনি কৈছিলোঁ গোটেইখিনি ইয়াত এপ্লিকেশ্যন নম্বৰ আহি পৰিছে। আৰু সেই এপ্লিকেশ্যন নম্বৰটো আপোনালোকে চেক কৰিব পাৰিব, গতিকে সেইটো আপোনালোকে ছেভ কৰি থ'ব। আৰু আপোনালোকে যেনেকৈ চাওক, ইয়াত ষ্টেটাছটো কি দেখাই আছে আপোনালোকে চাব পাৰিব। ষ্টেটাছটো ইয়াত কি দেখাই আছে, মই বহুতখিনি কৰিছোঁ গতিকে ইয়াত গোটেইখিনি মোক দেখাই আছে। আৰু আপোনালোকে তেনেকৈ অতি সোনকালে কৰি লওক। এতিয়াও অনলাইন আবেদন চলি আছে, গতিকে আপোনালোকে কৰি থওক, যাতে আপোনালোকে পিছত বন্ধ হৈ গ'লে আপোনালোকে কৰিব নোৱাৰিব। বন্ধুসকল, যদি মোৰ ভিডিঅ'ত কিবা এটা আপোনালোকে গম পাইছে বা জানিব পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে। আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকৈ লাগিছে। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।